হাই Hello. আমি কালি আহিলোঁ বুক নকলে আহিছিলোঁ বিজিত ছাৰক লগ কৰিবলৈ আহিছিলোঁ বিজিত ছাৰে আমাক পঢ়াইছিলে মোকতো হায়াৰ ছেকেণ্ডেৰীতে পঢ়াইছিলে আৰু কনচেপ্টত যেতিয়া আছিলে তোকতো হেৰিত বেচলাৰ্ছৰ মই টিউচন গৈছিলোঁ। আমি ৰিচেণ্টলি মানে PhD এডমিশ্যনটো হৈছে তো সেইকাৰণে ভাবিলোঁ যোৱাৰ আগতে হোষ্টেল যোৱাৰ আগতে এবাৰ ছাৰক লগ কৰি যাওঁ মইতো বহুত দিনৰ পৰা লগ কৰিম বুলি ভাবি আছিলোঁ কিন্তু আগতে মানে মোৰ যাবলৈ সাহস নহয় আগতে তেওঁক চলাচলত বহিছিলে তেতিয়া মোৰ যাবলৈ ইমান সাহস নহৈছিলে কিন্তু এতিয়া ইউনিভাৰ্চিটি যোৱাৰ পিছত অকণমান সাহসটো আহিলে তাৰপিছত ভাবিলোঁ কি ছাৰক লগ কৰি যাওঁ যোৱাৰ আগতে হোষ্টেল যোৱাৰ আগে আগে সেই বুলি আহিছিলোঁ যোৱাকালি কিন্তু মানে ছাৰে কয় যে যিটো কাম কৰি আছোঁ যথেষ্ট ইউনিক হেনো অকণমান ছাবজেক্টৰ বিষয়ে ফিল্ডটোৰ বিষয়ে অকণমান সৰু ছেশ্যন এটা কৰিম আহিবা সেই বুলি আহিছোঁ আৰু এতিয়া তোৰ লিংগুইষ্টিক্সৰ ফালে এট্ৰেকশ্যন কেনেকৈ আহিলে মাষ্টাৰ্ছ লিংগুইষ্টিক্সত কৰিম বুলি কেনেকৈ ভাবিলি লিটাৰেচাৰত বেচেলাৰ্ছ কৰাৰ পিছত অঁ ইণ্টাৰেষ্টবোৰ কেনেকুৱা আছিল আকৌ ইনিচিয়েলিটো মোক যেতিয়া মই হেৰিত লিটাৰেচাৰত জইন কৰিছিলোঁ তেতিয়া লিংগুইষ্টিক্সৰ বিষয়ে একো আইডিয়া নাছিলে মোৰ এটা আইডিয়া এটা আছিলে যে মোৰ হিউমেনিটিজ কৰিব মন আছে কিন্তু অকণমান ৰিগাৰ ছাইডে এটা লিনিং এটা আছিলে যিটো মই একদম লিটাৰেচাৰত বিচাৰি পোৱা নাছিলোঁ কিন্তু কিছুমান পেপাৰ্ছতে হওক বা কিছুমান কথাতে হওক মই গম পালোঁ যে লিংগুইষ্টিক্সৰ নিচিনা ছাবজেক্ট এটা এবাৰ বিজিত ছাৰে কৈছিলে আমাক ক্লাছ 11তে 12ত থাকোঁতে ছেমিঅটিক্সৰ কথা কৈছিলে তেওঁ মানে এক্সাম্পল এটা দিছিলে একদম লিংগুইষ্টিক্সৰ আৰম্ভণিতে চাৰ্লছ এণ্ডাৰ্ছ পিয়াৰ্ছ বুলি এজন লিংগুইষ্ট এজন আছিলে ছেমিঅটিচিয়ান ষ্ট্ৰাকচাৰেলিজিমৰ সময়ত আৰু তেওঁ কৈছিলে যে তেওঁ তিনিটা কথা কৈছিলে আইকন ইণ্ডেক্স আৰু চিম্বলৰ কথা তেওঁ কৈছিলে যে আমি কোৱা শব্দ যেনেকৈ ধৰি লওক কুকুৰ 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 শব্দটোৰ লগত কুকুৰ ছিগনেলটোৰ লগত মিনিংটোৰ ৰিলেশ্যনশ্বিপটো আৰ্বিট্ৰেৰী মানে একো ৰিলেশ্যনশ্বিপ নাই কিন্তু সেইটো 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 বহুত ইণ্টাৰেষ্টিং লাগিলে মোৰ বস্তুটো সেইটো ছাইডতে মই যদি সেনেকৈ ভাবিব যাওঁ সেইটো আই গেছ ইনিচিয়েল এটা ইগনিশ্যন আছিলে বা ইণ্ট্ৰডাকশ্যন আছিলে ছাবজেক্টটোৰ প্ৰতি তাৰ পৰা বেচলাৰ্ছতো মই লাহে লাহে আৰু অকণমান শিকিব ল'লোঁ লিংগুইষ্টিক্সৰ কথা আৰু এটা কথা মানে ইয়াতে লিংগুইষ্টিক্সৰ বেচলাৰ্ছ নিদিয়ে ক'তো বিশেষকৈ 2খন নে 3খন ইউনিভাৰ্চিটিতে দিয়ে এখনতো গুৱাহাটী ইউনিভাৰ্চিটিত দিয়ে আৰু এখন হায়দৰাবাদ ইউনিভাৰ্চিটিত দিয়ে আৰু এই তেজপুৰ ইউনিভাৰ্চিটিত এই বছৰৰ পৰা ষ্টাৰ্ট কৰিছে কিন্তু আমাৰ টাইমত মানে আমি ষ্টাৰ্ট কৰোঁতে বেচলাৰ্ছ নাছিলে ক'তো সেইকাৰণে ইংলিছতে ল'লোঁ ইজিলি একচেচিবল আৰু কিন্তু মানে মনটো লিংগুইষ্টিক্সৰ ফালেই আছিলে এটা ছাইডৰ পৰা বেচলাৰ্ছৰ ছেকেণ্ড থাৰ্ড ছেমেষ্টাৰমানৰ পৰা তাৰপিছত মাষ্টাৰ্ছ মই CUET এণ্ট্ৰেঞ্চটো দিলোঁ এণ্ট্ৰেঞ্চটো দিয়াৰ পিছত মই ইংলিছতো দিলোঁ এণ্ট্ৰেঞ্চ আৰু লিংগুইষ্টিক্সতো দিলোঁ আৰু পলিটিকেল ছায়েন্সতো দিলোঁ একচুৱেলি কাৰণ ইউজুৱেলি পেৰেণ্টছবোৰৰ মানে সেইটো থাকে ন যে হিউমেনিটিজ কৰিলে APSC UPSC ফালে পঠিওৱা এটা 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 নৰ্ম এটা আছে সেইকাৰণে পলিটিকেল ছায়েন্সতো মই দিছিলোঁ হেৰি এণ্ট্ৰেঞ্চ কিন্তু মোৰ মনটো লিংগুইষ্টিক্সতে আছে লিংগুইষ্টিক্সৰ কথা কোনেও গম নাপায় বাৰু কিন্তু তাৰপিছত মই তিনিওটাতে পালোঁ তেজপুৰ ইউনিভাৰ্চিটিত পলিটিকেল ছায়েন্স নাই মই তেজপুৰ ইউনিভাৰ্চিটিত ইংলিছত পাইছোঁ আৰু লিংগুইষ্টিক্সত পাইছোঁ আৰু যিকেইখন কলেজত এপ্লাই কৰিছিলোঁ নৰ্থ ইষ্টৰ গোটেইকেইখনে পাইছিলোঁ কিন্তু যিহেতুকে মোৰ লিংগুইষ্টিক্সতো ল'ব মন আছিলে মই তেজপুৰ ইউনিভাৰ্চিটি লিংগুইষ্টিক্স ডিপাৰ্টমেণ্টত জইন কৰিলোঁ আৰু তাৰপিছত সেয়াই তেতিয়াৰ পৰা লিংগুইষ্টিক্সৰ প্ৰতি যিটো আই গেছ পেশ্যন আহিলে ভাষা কেনেকৈ চাব পাৰি বেলেগ ধৰণৰকৈ তেতিয়া তাৰ প্ৰফেচাৰ্ছবোৰক যেতিয়া লগ পালোঁ সিহঁতৰ কথা যেতিয়া শুনিলোঁ তেতিয়া আৰু মই আৰু ইণ্টাৰেষ্টেড হৈ গ'লোঁ আৰু ছাবজেক্টটোৰ প্ৰতি বাকী তই কেনেকৈ হ'লি মোৰ ষ্টৰিটো অলপ বেলেগ মোৰতো তেনেকুৱা একো এক্সপ'জাৰ নাছিলে লিংগুইষ্টিক্স এনেকৈ এক্সিষ্ট কৰে বুলি মই গম পোৱা নাছিলোঁ 5th ছেমিষ্টাৰত লিটাৰেচাৰ কৰি থাকোঁতে তেতিয়া জেমছ মনেকৰ টেক্সট এখন আছিলে ফিল্মৰ মানে এটা ফিল্মৰ হাউ টু ষ্ট্ৰাকচাৰৰ ৰিড এ ফিল্ম হাউ টু ৰিড এ ফিল্ম অঁ আমি চিনেমা চাই খুব ভাল পাইছিলোঁ চিনেমা এতিয়াও ভাল চাই পাওঁ খুব এতিয়া ভাল কমি পাইছিলোঁ গ'ল আৰু তেতিয়া মানে মই ফিল্মখন চাওঁ ফিল্মখনৰ মিনিংটো পাই যাওঁ তাৰপিছত সেই তেনেকৈ ভাল লাগিছিলে চাই পেলাই মানে ফিল্ম চাই ভাল লাগিছিলে
কিন্তু সেই টেক্সটখন পঢ়ি পেলাই গম পালো যে মানে কেনেকে শ্বৰ্টছবোৰে বেলেগ বেলেগকে কেনেকে কি মিন কৰিব পাৰে, শ্বৰ্টছবোৰ লগাই দিলে এটা চিনে কি মিন কৰাই, তেতিয়া কিছুমান টেকনিকেল টাৰ্মছবিলাক মানে গম পালো, যেনেকে চিনেকডেটি কি হয়, মেটনিমি কি হয়, তাৰপিছত পাৰ্টছবোৰে কেনেকে মানে হোল এটা বনায় বা হোল এটাই পাৰ্টছবোৰ কেনেকে বুজাব পাৰে, সেইবোৰ বস্তু গম পালো। মানে তেতিয়া গম পালো যে ষ্ট্ৰাকচাৰটো কিমান ইম্পৰ্টেণ্ট হয়। আমি বস্তু এটা হোল হিচাপে চালে নহ'ব, তাৰ ষ্ট্ৰাকচাৰবোৰ গম পাব লাগিব, সৰু সৰু এলিমেণ্টছবোৰে মানে এটা হোল বনায়, সেইটো গম পালো। প্ৰথমতেতো মই সেইখন টেক্সটখনেই বুজি পোৱা নাছিলো, তাৰপিছত এক্সামৰ আগত বহুত কান্দিছিলো, তেতিয়া তই বুজাইছিলি মোক বাৰু টেক্সটখন, তেতিয়া মই ছেমিঅটিক্সৰ কথা অকণমান বুজিছিলো। তাৰপিছত মই নিজে নিজে পঢ়িলো, তাৰপিছত টেক্সটখন মই দুবাৰমান ৰিড দিলো আৰু মোক বহুত ইণ্টাৰেষ্টিং লাগিলে। নাই, লিংগুইষ্টিক্সৰ আই গেছ মোৰো অৰিজিনেল ইণ্টাৰেষ্টটো বা অৰিজিনেল এট্ৰেকশ্যনটো ষ্ট্ৰাকচাৰৰ পৰা আহিছিলে। ষ্ট্ৰাকচাৰ বস্তুটো এতিয়াও মই লিংগুইষ্টিক্সৰ কথা সেনেকৈ ক'ব গ'লে মানে লিংগুইষ্টিক্সত কাৰেণ্টলি মানে দুটা অপ'জিং বুলিয়ে ক'বি নে, দুখন স্কুলছ আছে নিচিনা ক'ব পাৰোঁ। তে এখন স্কুলত টো একদম ইনিচিয়েলি ষ্ট্ৰাকচাৰেলিজমে ফ'ল' কৰিছিলে। তে ষ্ট্ৰাকচাৰ মানে একো কণ্টেক্স নোহোৱাকৈ চায়, আৰু সেইটোতো গম পাওঁৱেই। আৰু ইখন স্কুলে কি বুলি ক'ম এতিয়া মই, ইখন স্কুলে ভাবে যে ষ্ট্ৰাকচাৰটো হয়, কিন্তু ষ্ট্ৰাকচাৰটো ফাৰ্ষ্ট নহয়, মানে ফাৰ্ষ্ট ফাংচনটো হয়, তাৰপিছত ষ্ট্ৰাকচাৰটো আহে। কিন্তু সিখন স্কুলে ষ্ট্ৰাকচাৰটোক বহুত ইম্পৰ্টেণ্ট দিয়ে আৰু ফাংচনটো এৰি দিয়ে কমপ্লিটলি, এৰি পেলাই অকল ষ্ট্ৰাকচাৰটো কণ্টেক্সট ফ্ৰী হিচাপে চায়। সেইটো বস্তু মোৰ বহুত ইণ্টাৰেষ্টিং লাগিলে, যে ষ্ট্ৰাকচাৰ বস্তুটো এস্পেচিয়েলি এনেকুৱা নিচিনা বস্তু, মানে এনেকুৱা হয় ন, লিংগুইষ্টিক্স বস্তুটো যথেষ্ট আননোন এটা ছাইডৰ পৰা চাব গ'লে, যে মানুহে গম নাপায় লিংগুইষ্টিক্স কি হয়। সাধাৰণতে লিংগুইষ্টিক্স আমি জইন কৰোঁতেতো আমাৰ লগৰবোৰেতো আমি কেইবাটাও ভাষা কওঁ বুলি ভাবিছিলে, কেইবাটাও ভাষা শিকিব যাওঁ বুলি ভাবিছিলে, ইংলিছৰে এটা কিবা পাৰ্ট কৰিব যাওঁ বুলি ভাবিছিলে, ট্ৰান্সলেশ্যন ৰিলেটেড কিবা কৰিম বুলি ভাবিছিলে। কিন্তু আমাৰো ইনিচিয়েল আইডিয়া ইমান নাছিলে, কিন্তু সেইটোৱে আৰু। কিন্তু মানে লিংগুইষ্টিক্স বস্তুটো এনেকুৱা হয় যে ভাষা আমি কম্প্ৰিহেণ্ড কেনেকৈ কৰোঁ, আৰু ভাষা বস্তুটো এজ এ ছিষ্টেম যদি আমি চাব যাওঁ, বহুত কমপ্লেক্স ছিষ্টেম এটা হয় ভাষা। তে সেইটো কাম কেনেকৈ কৰে, ভাষা এজ এ কণ্টেক্সট ফ্ৰী ছিষ্টেম কেনেকৈ চাব পৰা যায়, সেইটো এটা মোৰ সেইটো এটা এক্সাম্পল দিব পৰা যায়। যে লগৰবোৰে যেতিয়া সোধে যে ভাষাটোতো ভাষা আৰু এইটোত ক'বলৈ কি আছে, মানে ভাষাটো এক্সট্ৰাকৈ চাবলৈ কি আছে, মানে ভাষা আমি চবেই কওঁ, কিন্তু মানে বস্তুটো এনেকুৱা হৈ গ'ল যে বডিটো আমাৰ চবৰে আছে, গাটো আমাৰ চবৰে আছে, কিন্তু আমিতো চব ডক্তৰ নহয় ন। তে সেনেকেই ভাষা আমি কওঁ চবেই, কিন্তু ভাষাটো চোৱাটো এটা বেলেগ বস্তু। ভাষাটো ষ্ট্ৰাকচাৰটো এনালাইজ কৰাটো এটা বেলেগ বস্তু। ভাষা কাম কেনেকৈ কৰে, ভাষা এটা এলিমেণ্টৰ লগত ইটো এলিমেণ্ট কেনেকৈ কাম কৰে, এজন অবজেক্ট কেনেকৈ কাম কৰে, আৰু এটা ভাষা আনটো ভাষাৰ লগত ইণ্টাৰেক্ট কৰিলে কেনেকৈ কাম কৰে, আৰু ফাইনেলি ভাষাটোৱে ৰিয়েল ৱৰ্ল্ডৰ লগত কেনেকৈ কাম কৰে, মানে কেনেকৈ ইণ্টাৰেক্ট কৰে ইন এ ৱে। ফাংচনেলিষ্টবোৰেতো সেইটোৰ পৰা ষ্টাৰ্ট কৰে, যে ৰিয়েল ৱৰ্ল্ডৰ বস্তুবোৰ, তাৰ পৰা আমি কিছুমান এলিমেণ্ট পাইছোঁ, তাৰ পৰা আমি এবষ্ট্ৰেকশ্যনছ বনাই গৈ আছোঁ। এতিয়া মই ক'ব গ'লেতো মই সেইটো ছাইডৰ পৰা ফাংচনেলিষ্ট ভিউ পইণ্টটো যথেষ্ট ভাল পাওঁ ইন দ্য চেন্স ডেট ফাংচনেলিষ্ট ভিউ পইণ্টটো ফ'ল' কৰিব মন যায়। আৰু ইফালৰ পৰা মোৰ আকৌ এবষ্ট্ৰেকশ্যনৰ এলিগেঞ্চটো ভাল লাগে। তে এতিয়া মই এনেকুৱা এটা পইণ্টটো পোৱাগৈ নাই যে মই ক'ব পাৰোঁ যে মই কিবা একদম বৰ মিড পইণ্টত গৈ পেলাই নতুন কিবা এটা, সেইকাৰণে মই দুইটা ছাইডে পঢ়িব চেষ্টা কৰি আছোঁ বেচিকেলি। তে সেইটোৱে আৰু। তোৰ সেইটো ছাইডৰ পৰা কি ভাল লাগে, মানে ভাল লাগে ইন দ্য চেন্স ডেট তই ইনিচিয়েল হুকটো তোৰ ইনিচিয়েল হুকটো কি আছিলে লিংগুইষ্টিক্স লৈ?
মানে ইনিচিয়েলিটোতো মই গম পাওঁ আমি একেলগে এডমিশ্যন লৈছিলোঁ যে ইনিচিয়েলি দুইটাৰে ইমান একো নাছিলে আইডিয়া নাছিলে কিন্তু ইনিচিয়েল হুকটো কোনখিনিত লাগিছিলে তোৰ MBMৰ ক্লাছতে লাগিছিলে চাগে নে কাৰ ক্লাছত লাগিছিলে মোৰ অৰূপ কুমাৰ নাথ ছাৰ ক্লাছত লাগিছিলে যেতিয়া মানে কেনেকে ৱৰ্ড ফৰ্মেশ্যন প্ৰচেছবোৰ গম পাইছিলোঁ ছাৰ এনেকে বৰ্ডত এক্সাম্পল এটা দি দিছে এষ্টাব্লিছমেণ্ট নিজাম বুলি আৰু সেইটো নিজামছো হ'বগে পাৰে মানে সেইটো এতিয়া কি হয় ফাৰ্ষ্টতেতো সেইটো এটা ৱৰ্ডৰ পৰা আহিছে এষ্টাব্লিছ তাৰপিছত এষ্টাব্লিছ টু এষ্টাব্লিছমেণ্ট হৈছে তাৰপিছত ডিছ এষ্টাব্লিছ বা ডিছ এষ্টাব্লিছমেণ্ট এষ্টাব্লিছমেণ্টেৰিয়ানিজম তাৰপিছত আকৌ নিগেট কৰিবৰ কাৰণে ডিছএষ্টাব্লিছমেণ্টেৰিয়ানিজম সেই তেনেকে মানে সেইটো ইংলিছত মানে বস্তু মই কি কৈছো এটা মানে বেলেগ বেলেগ লেংগুৱেজৰ প্ৰচেছবিলাক বেলেগ বেলেগ হ'ব পাৰে টাইপলজিকেলি আমি ডিফাৰেঞ্চিয়েট কৰিব পাৰোঁ কিন্তু ছেইম টাইপৰ প্ৰচেছে চব লেংগুৱেজতে মানে কেনেকে হৈ আছে মানে এতিয়া অকণমান গম পাওঁ মই যে মানে এইকেইটা টেকনিকেল টাৰ্মছবিলাক গম পাওঁ যে এনেকুৱা হয় এতিয়া লেংগুৱেজ এনেকে কাম কৰে কিবা এটা মানে তোৰ ধৰি লওক কিবা ছেল্ফ অৰ্গেনাইজিং ষ্ট্ৰাকচাৰছৰ নিচিনা মানে বস্তুটো বহুত উইয়াৰ্ড যে এইকেইটা বস্তু একো ৰিয়েল ৱৰ্ল্ডৰ লগত এবছলুট কানেকশ্যন নাই আৰ্বিট্ৰেৰী বস্তু কিন্তু লাষ্টত গৈ পেলাই একে নিচিনাকৈ ছেটল হয় পাঁচটা একদম বহুত কমন টাইপছত ছেটল হৈ গৈছে ইডাৰ তোৰ পলিচিন্থেটিক হৈ গৈছে অৰ ইনফ্লেকশ্যনেল হৈ গৈছে অৰ এগ্লুটিনেটিভ হৈ গৈছে অৰ আইচলেটিং হৈ আছে সেইটো য'তে ত'তে হৈ আছে মানে যদি ইয়াত হৈছে আফ্ৰিকাৰ সৰু গাঁও এখনৰ সৰু লেংগুৱেজ এটাতো মানে একে বস্তুৱে হৈ আছে ৱৰ্ড ফৰ্মেশ্যন প্ৰচেছ হৈছে তেতিয়া সেইটো মানে মোৰ কাৰণে সেইটো মানে কিবা বেলেগ টাইপৰ কথা ফেচিনেটিং লাগে সেইটো এটা মোৰ এটা হুক এটা আছিলে যে বস্তুবোৰ লেংগুৱেজ যদি ইমান ৰেণ্ডম বস্তু এটা হ'ল হয় পেটাৰ্ণছবিলাক ইমান কমন কেনেকৈ হয় আৰু সেই বস্তুটোতে মানে এড কৰিবলৈ কিছুমান মানে এনেকে তেতিয়া সেই ছাৰে মানে কিছুমান ননছ ৱৰ্ডছ কিছুমান দি দিয়ে সেই ননছ ৱৰ্ডছবোৰো মানে আমি হেৰি কৰিব পাৰোঁ ফৰ্ম কৰিব পাৰোঁ মানে আমি ডিৰাইভ কৰিব পাৰোঁ বা ইনফ্লেকশ্যন ইউজ কৰিব পাৰোঁ আমি গম পাই যাওঁ মানে এইটো ইনফ্লেকশ্যন হ'ব এইটো ডিৰাইভেশ্যন হ'ব যদিও আমি নাজানো মানে ছাৰে দুটা কাম কৰিব পাৰে ইডাৰ একচুৱেল লেংগুৱেজ এটা লৈ পেলাই দিছে নহ'লে কমপ্লিটলি ননছ ৱৰ্ড এটাই দিছে কিয় মানে আমি গম পাওঁ যে হিউমেন মাইণ্ডটোৱে কেনেকে কাম কৰিছে মানে লেংগুৱেজটো কেনেকে ইমপ্লান্ট হৈ আছে এই বস্তুটো বহুত মানে ইণ্টাৰেষ্টিং আছিলে পিছত গম পালো যে মানে লেংগুৱেজটো যে ইমপ্লান্ট হৈ আছে এইটো ফেমাছ এক্সপেৰিমেণ্ট এটা আহিছে ৱৰ্কছৰ তোৰ সেইটোতো লিংগুইষ্টিক্সত আই গেছ ফাৰ্ষ্ট লিংগুইষ্টিক্স 101ত এইটো এটা ফেমাছ এক্সাম্পল এটাৰ নিচিনা টেষ্টটো যে মৰ্ফলজিৰ কাৰণে টেষ্ট এটা যে আছিলে ৱৰ্ক আৰু ৱৰ্কছ সৰু ল'ৰা ছোৱালীবিলাকৰ কাৰণে বা সেইটো যদি আমি অসমীয়াত ক'ব যাওঁ মই যিকোনো ৱৰ্ক এটা ননছ ৱৰ্ড যিকোনো এটা আমি যদি ৱৰ্ড এটা ল'ব যাওঁ বোলে কবুকুলো একো অসমীয়াত ৱৰ্ড নাই কিন্তু কবুকুলা যদি কিবা এটা ভাৰ্ব হ'ল হয় অসমীয়াত কিবা এটা যদি একশ্যন ৱৰ্ড হ'ল হয় তেতিয়াহ'লে আমি কবুকুলাওঁ বুলি ক'লোঁ হয় যে মানে মই কবুকুলাব গৈছোঁ মই কবুকু ওলাইছিলোঁ কিন্তু কিহৰ কাৰণে পাৰোঁ এইটো আমি সৰু পোৱালি এটাও পাৰিব সেইটো আৰু সেইটো কাৰণে হাজাৰটা আমি এক্সাম্পল চাব নালাগে সেইটো লৈ আমি গৈ যাম বাৰু হাজাৰটা এক্সাম্পল কিয় চাব নালাগে আৰু সেইটো কিহৰ কাৰণে ইম্পৰ্টেণ্ট সেইকেইটাই আই গেছ ইনিচিয়েল হুক আছিলে তাৰপিছত আৰু লাহে লাহে MBMৰ ক্লাছবিলাক কৰা হ'লোঁ আকৌ লিংগুইষ্টিক্সৰ আকৌ ৰোমেণ্টিক ভিউ এটাও আছে যে ফিল্ড লিংগুইষ্ট এজনৰ একদম ক'ৰবাত গৈ একেবাৰে তোৰ ৰিম'ট এৰিয়া এটাত গৈ ছমাহ কমিউনিটিৰ লগত থাকি সিহঁতৰ ভাষাটো ডকুমেণ্ট কৰি এট্ৰেক্ট কৰে বহুত বিগিনাৰ এজনক আৰু এটা বস্তুৱে এট্ৰেক্ট কৰে ডাৰ্টি ফিট লিংগুইষ্টিক্স আৰু এটা বস্তুৱে বিগিনাৰবোৰক এট্ৰেক্ট কৰে এইটো এই বহুত ফেমাছ ন এই আমাৰ ছাপিৰ ৱৰ্ল্ড হাইপথেচিছ বিগিনাৰ্ছবোৰৰ ফাৰ্ষ্ট এইটো শুনিলে একদম হেৰি হৈ যায় ন যে মানে যে ভাষাই কেনেকৈ থটছ হেৰি কৰে ইনফ্লুৱেঞ্চ কৰে লিংগুইষ্টিক ডিটাৰমিনিজম আৰু বেচিকেলি যিটো ক্ৰিটিচিজম যথেষ্ট আছে কিন্তু নামটোও যথেষ্ট ফেঞ্চি সেইটোৰ ওপৰত চিনেমা এখনো ওলাইছিলে এৰাইভেল বুলি 2016ত বা সেইটো এটা ডাঙৰ হুক কিছুমানৰ কাৰণে বহুতে মানে
ফিজিক্সৰ কথা ক'ব গ'লে ধৰি লওক ফিজিক্সৰ কথা ক'ব গ'লে এট্ৰেক্টিং বস্তু বহুত আছে নোলানে কিবা চিনেমা এখন বনাই দিলে কোনোবা একদম ব্লকবাষ্টাৰ বা ডাঙৰ বিগ নেম হলিউড ডাইৰেক্টৰ কাৰণ ফিজিক্স বস্তুটো বহুত ফিজিকেল হয় ন একদম এক্সপ্ল'জনছে ভৰা এট্ৰেক্ট কৰিব পাৰে মানুহক লিংগুইষ্টিক্সত ফিল্ম সেনেকৈ নাই ন লিটাৰেচাৰটো বহুত ফেমাছ কাৰণ লিটাৰেচাৰৰ বহুত মানে তোৰ ৰোমেণ্টিক ভিউ এটা আছে একদম তোৰ কিবা হেৰি লোনলি প'ৱেট এটা টাইপৰ বস্তু এটা আছে তে সেইটো বহুত ৰোমেণ্টিক লিংগুইষ্টিক্সত সেনেকুৱা পপুলাৰ ছাইডৰ মানে পপ কালচাৰত লিংগুইষ্টিক্স ইমান নাই নিচিনা লাগে মোৰ মই দেখা নাই পপ কালচাৰত লিংগুইষ্টিক্স ইমান সেইকাৰণে কিছুমান মানুহক বুজাবলৈ অসুবিধা হয় যেনেকৈ মোৰ লগৰ এজনে সি ফিজিক্স কৰি আছে এতিয়া হেৰিত আল্টো ইউনিভাৰ্চিটি বুলি ইউনিভাৰ্চিটি এখন আছে হেৰিতে তোৰ ফিনলেণ্ডত সি তাৰ এতিয়া স্পেচিয়েলাইজেশ্যনটো অবভিয়াছলি ফিজিক্সত সি যি কৰি আছে তাৰ স্পেচিয়েলাইজেশ্যনটো বহুত কিবা একদম মূৰত একোৱে নোসোমাব মূৰৰ ওপৰেদি যাব চিমিলাৰলি ৰেণ্ডম লে পাৰ্চন এজনক যদি সি কয় যে মই এইটো কৰি আছোঁ স্পেচিফিক বস্তুটো ক'লে মূৰৰ ওপৰেদি গুচি যাব কিন্তু সি ফিজিক্সৰ পপুলাৰ টাৰ্মছ ইউজ কৰিব পাৰে ন যে মই কিবা হাই এনাৰ্জি ফিজিক্স কৰি আছোঁ বোলে তত মানুহজনে কিবা এটাতো অনুমান লগাব পাৰিব তাৰ পৰা হাই এনাৰ্জি ফিজিক্স কৰি আছোঁ মানে কি কৰি আছে এনাৰ্জি বুলি কৈ পেলাই কাৰণ বহুত পপুলাৰ পপ কালচাৰত বহুত আছে সেইবোৰ টাৰ্মছ কিন্তু লিংগুইষ্টিক্সৰ সেনেকৈ যদি মই কওঁ বোলে মই প্ৰচডি কৰি আছোঁ মই প্ৰচডিক ভেৰিয়েশ্যনবিলাক বোলে কম্পিটিশ্যনেলি মডেল কৰিব চেষ্টা কৰি আছোঁ কি তাৰমানে সেইটো কনফিউজন লাগি যায় কাৰণ নাই ন মানে সেনেকৈ তোৰ ভাষা বস্তুটো সেনেকৈ চোৱাই নহয় কেতিয়াও মানে পপ কালচাৰত আৰু পপুলাৰলি ইউজুৱেলি অলপ আগত যে কৈছিলি এবষ্ট্ৰেকশ্যন আৰু ফাংচনেলিজমৰ কথা দুটাক কেনেকৈ ডিফাৰেঞ্চিয়েট কৰিব পাৰোঁ বা কি মিন কৰে দুটাই এবষ্ট্ৰেকশ্যন কি তাৰপিছত ইফালে ফাংচনেলিজম কি বেলেগ মই যিমানখিনি লাগে জানো আৰু তে এবষ্ট্ৰেকশ্যন বুলি ক'লে ফৰ্মেলিজিম আৰু ফাংচনেলিজিম বুলি ক'ব পাৰোঁ তে সেইটো ক'ব গ'লে অকণমান হিষ্ট্ৰীৰ পৰা যদি চাব যাওঁ আমি লিংগুইষ্টিক্সৰ আৰম্ভণিখিনি চাব যাওঁ যদি আমি তেতিয়া আমি চচৰৰ কথা যদি ক'ব যাওঁ তেওঁলোকে মানে চচৰে হেৰি স্কুলৰ আছিলে ষ্ট্ৰাকচাৰেলিজম ইউনিভাৰ্চিটি অফ জিনিভা আছিলে নেকি তেওঁ কৈছিলে যে ভাষাৰ ষ্ট্ৰাকচাৰটো ছেপাৰেট ফ্ৰম মিনিং সেইটোতো আমি জানোৱেই ন লিংগুইষ্টিক্স 101 আৰু তাৰপিছত তেওঁ ডিফাৰেঞ্চিয়েট কৰিলে ভাষাৰ ভিতৰতে আকৌ দুটা ডিষ্টিংশ্যন ন লাং আৰু পৰোল পৰোল বুলি ক'লে তই আৰু মই কোৱা যিখিনি স্পীচ এৰৰ্ছৰ পৰা ষ্টাৰ্ট কৰি যিমানখিনি ছাৰ্ফেচ ফৰ্মছ হয় ছাৰ্ফেচ ফৰ্মছ বুলি ক'লে এতিয়া পটককৈ বুজি নাপাব পাৰে কিন্তু ছাৰ্ফেচ ফৰ্মছ হয় যিখিনি বস্তু হয় সেইখিনি চবটো পৰোলত পৰে লাংখিনি ভিতৰৰ ইন দ্য চেন্স তোৰ মাইণ্ডত থকা এটা আণ্ডাৰলাইন ষ্ট্ৰাকচাৰ এটা ভাষাৰ একদম চিম্পলকৈ ক'ব গ'লে সেইটো এটা ডিফাৰেঞ্চিয়েট কৰাৰ পিছত 3-4খনমান স্কুল হৈ গ'ল তোৰ মষ্ট ফেমাছলি প্ৰাগ স্কুল কোপেনহেগেন স্কুল তাৰপিছত আৰু কি আছিলে প্ৰাগ স্কুল কোপেনহেগেন স্কুল আৰু এখন স্কুল আছিলে অকণমান কেইদিনমান পিছত অকণমান দেৰিকৈ ফাৰ্থিয়ান স্কুলো আহিলে ফাৰ্থিয়ান স্কুলখন তোৰ লণ্ডন স্কুল বুলিও কয় J.R. ফাৰ্থ বুলি এগৰাকী লিংগুইষ্ট আছিল ফাৰ্থিয়ান স্কুলৰ কথা এটা ইম্পৰ্টেণ্ট বস্তু টেনজেণ্ট এটাত গৈ লওঁ ফাৰ্থে ডিষ্ট্ৰিবিউশ্যন অফ চিমেণ্টিক্সৰ কথা বহুত কৈছিলে ন আৰু তইতো জানই ডিষ্ট্ৰিবিউশ্যন অফ চিমেণ্টিক্সৰ এতিয়া কিমান ইম্পৰ্টেঞ্চ ইন দ্য চেন্স ডেট তোৰ কাৰেণ্ট জেনেৰেশ্যন অফ লেংগুৱেজ মডেলিঙত তোৰ চব ডিষ্ট্ৰিবিউশ্যন অফ চিমেণ্টিক্সে হয় ইউজুৱেলি ষ্টেটিষ্টিকেল চিমেণ্টিক্স কৰিছিলে তেওঁ কৈছিলে যে এটা শব্দ মিনিংটো জানিব হ'লে লুক এট দ্য কোম্পানী ইট কিপছ ওচৰৰ পাজৰৰ মিনিংকেইটা সেইটো এটা টেনজেণ্টেড আছিলে বাৰু কিন্তু দেন এগেইন কেইবাখনো ষ্ট্ৰাকচাৰেলিষ্ট স্কুল ষ্টাৰ্ট হ'ল হৈ থাকোঁতে 30s আৰু 40s আমেৰিকাত যিবোৰ নেটিভ আমেৰিকান লেংগুৱেজেছ আছিলে সেইবোৰ ডেছক্ৰাইব কৰিব ষ্টাৰ্ট কৰিলে আমাৰ ব্লুমফিল্ডহঁতে আৰু এই কিবাকিবি নাম কি আছিলে আমাৰ চাপি ৱৰ্ফটো আছেই লগতে বহুত ফেমাছ হৈছিলে নামটো পাহৰি গ'লোঁ মই পটককৈ ফ্ৰান্স বপ নেকি কিবা এটা আছে এনি হাও বৱাছ কি কয় সেই বাদ দে বাৰু এনি হাও আমেৰিকাত পেৰেলেলি মানে অবভিয়াছলি ডেছক্ৰিপটিভিজমৰ পিছত ষ্টাৰ্ট হ'ল
তোৰ ডেছক্ৰিপটিভ ষ্ট্ৰাকচাৰেলিজিমৰ পিছত আমেৰিকাত ষ্টাৰ্ট হ'ল তোৰ পিছত বুলি নহয় অকণমান ষ্ট্ৰাকচাৰেলিজিম চলি আছিলে ৱেল 30s মানত তোৰ আমেৰিকাত ডেছক্ৰিপটিভিজম ষ্টাৰ্ট হ'ল তাতে সিহঁতৰ মেইন বস্তুটো আছিলে যে আমি ডেছক্ৰাইব কৰিম আমি ষ্ট্ৰাকচাৰটো বাৰু হৈ থাকিব ষ্ট্ৰাকচাৰ কিন্তু আমি লেংগুৱেজবোৰ ডেছক্ৰাইব কৰি যাম একদম টেক্সনমিকেলি ডেছক্ৰাইব কৰি যাম এইটো লেংগুৱেজত এইটো ফিচাৰ আছে এইটো ফিচাৰ আছে এইটো ফিচাৰ আছে এইটো ফিচাৰ আছে আনটা লেংগুৱেজত এইটো ফিচাৰ আছে এইটো ফিচাৰ আছে এইটো ফিচাৰ আছে সেইটো কাৰণে একদম ধুনীয়া ফাৰ্টাইল গ্ৰাউণ্ড এখন আছিলে ন নতুন আমেৰিকা ইন দ্য চেন্স ডেট নিউ ৱৰ্ল্ড লেংগুৱেজ মানে তোৰ লেংগুৱেজেছবোৰ নেটিভ আমেৰিকান লেংগুৱেজেছবোৰ কিমান নেটিভ আমেৰিকান তাৰ পৰাই তোৰ ছাপিৰ ৱৰ্ড হাইপ'থেচিছৰ তোৰ হেৰিটো আহিছিলে ন ন'শ্যনটো আহিছিলে সিহঁতৰ এটা লেংগুৱেজত যে তোৰ টাইমৰ স্পেচিয়েলি টাইমৰ প্ৰক্সিমিটি আৰু তোৰ মানে টাইমৰ তোৰ হেৰিটো কিমানটা লেভেললৈকে ডিষ্টেঞ্চ সিহঁতে হেৰি কৰিব পাৰে ডেছক্ৰাইব মানে তোৰ ভাষা দি এক্সপ্ৰেছ কৰিব পাৰে যে কাইলৈ বা 4 বছৰ আগত 2 বছৰ আগত কাইলৈ কিন্তু যোৱাকালি ৰাতি হোৱা আগতেই কিবা সেনেকুৱা সিহঁতৰ মাল্টিপল লেভেলছ অফ ৰেফাৰেঞ্চ পইণ্টছ আছে সেইটোৰ পৰাই ছাপিৰ ৱৰ্ফে কৈছিলে যে বোলে সিহঁতৰ টাইমৰ পাৰচেপশ্যনটো বেলেগ কিন্তু দেন এগেইন যথেষ্ট ডিবেটেড বস্তু সেইটো এতিয়াতো যথেষ্ট ক্ৰিটিচিজমছ আছে কিন্তু মানে যথেষ্ট ইণ্টাৰেষ্টিং বুক এটা আৰু নতুন ষ্টুডেণ্টছৰ কাৰণে লিংগুইষ্টিক্সৰ তাৰপিছত সেইটো ডেছক্ৰিপটিভিজম চাইডে হৈ আছিলে তাৰপিছত আহিল একদম তোৰ বিগ শ্বট মানে কি ক'ম আৰ্থকুৱেক এটা অহাৰ নিচিনা চমস্কি আহি গ'ল চমস্কিয়ে ক'লে যে স্কিনাৰহঁতৰ বিহেভিয়াৰিজিমৰ আকৌ এটা প্ৰব্লেম বিহেভিয়াৰিজিমৰ প্ৰব্লেম বহুত ডাঙৰ প্ৰব্লেম এটা আছিলে যে বহুত কি বুলি ক'ম এটা ছাইডৰ পৰা এইটো মোৰ একদম পাৰ্চনেল অপিনিয়ন কিন্তু পাৰ্চনেল অপিনিয়ন নহয় আই গেছ মই বেলেগৰ পৰাই পোৱা পাৰ্চনেল অপিনিয়ন একদম একো অৰিজিনেল আইডিয়া নহয় বিহেভিয়াৰিজিমৰ সিহঁতৰ তেওঁৰ বি এফ স্কিনাৰৰ মানে বস্তুটো বি এফ স্কিনাৰৰ মানে গোটেই স্কুল অফ বিহেভিয়াৰিজিমৰ বস্তুটো আছিলে যে তেওঁলোকে ভাবিছিলে আমি ছাৰ্ফেচ বিহেভিয়াৰটোৰ পৰাই ইণ্টাৰপ্ৰেট কৰিব পাৰিম বস্তুবোৰ লেংগুৱেজ ইউছেজৰ পৰা লেংগুৱেজ ইউছেজৰে এভৰিথিং আৰু লেংগুৱেজ ইউছেজে এভৰিথিং আৰু মানে তোৰ ইউছেজৰ বিয়ণ্ড একো নাই আৰু মানে আৰু সেইটো ন'শ্যনে তোৰ আনিলে তোৰ লেংগুৱেজ কেনেকৈ একুৱায়াৰ কৰে মানুহে বি এফ স্কিনাৰে কৈছিলে যে শিকে ইন দ্য চেন্স ডেট হেৰি তোৰ মানে ৰিইনফ'ৰ্চ কৰি থাকিলে তোৰ নিগনি এটাই যেনেকৈ তোক হেৰি এটা দি থাকিলে তোক টোপ এটা দি থাকিলে আৰু তাৰ লগতে ৰিৱাৰ্ড এটা দি থাকিলে টোপটোলৈ যাবলৈ ইউজটো হৈ যাব সেনেকেই ভাষাও সেনেকৈ আহে বুলি কৈছিলে কিন্তু সেইটোতো সেনেকৈ কাম নকৰে সেইটো কেনেকৈ কাম নকৰে সেইটো আমি পিছত বহুত এক্সপেৰিমেণ্টছ দি পাইছোঁ বহুত বিভিন্ন কথা দি পাইছোঁ সেইটো চলি থাকোঁতে চমস্কিয়ে আহি পেলাই ক'লে যে সেইটো বাৰু ঠিকে আছে কিন্তু মানে ব্লুমফিল্ডৰ বস্তুটো যথেষ্ট টেক্সনমিক হৈ গৈছিল টেক্সনমিক ইন দ্য চেন্স ডেট এইটো লেংগুৱেজত এইটো আছে চমস্কিয়ে তাক বাটাৰফ্লাই কালেকশ্যন বুলি কৈছিলে চমস্কিয়ে কৈছিলে যে আমি বাটাৰফ্লাই কালেকশ্যনৰ বিয়ণ্ড গৈ পেলাই লেংগুৱেজ বহুত বাটাৰফ্লাই কালেকশ্যনৰ বিয়ণ্ড যাব পাৰোঁ লেংগুৱেজ বহুত ফেচিনেটিং বস্তু এটা বহুত ইণ্টাৰেষ্টিং ছিষ্টেম এটা চিম্পল মানে টেক্সনমিক ডিচিপ্লিন এটা দি আমি ৰিডিউচ কৰিব নালাগে লিংগুইষ্টিক্সটো মানে এনেকুৱা ধৰণৰ কথা এটা তই গোটেই সোপা লেংগুৱেজ ডকুমেণ্ট কৰিলি পৃথিৱীত তাৰপিছত কি লেংগুৱেজটোত কি ফিচাৰ আছে সেইখিনিয়ে চব নেকি লিংগুইষ্টিক্স এনেকুৱাটো নহয় ন তাৰ লেংগুৱেজৰ ষ্ট্ৰাকচাৰটো বহুত ইম্পৰ্টেণ্ট ন সেই অলমষ্ট চমস্কিয়ে ৰিভাইভ কৰাৰ নিচিনা এটা ছাইডৰ পৰা চমস্কিৰ অবভিয়াছলি চেমিনেল এছেখন 1957 হেৰি তোৰ চিনটেক্টিক ষ্ট্ৰাকচাৰ্ছত তেওঁ যথেষ্ট ভালকৈ ডেছক্ৰাইব কৰিলে বস্তুটো যে আৰু দেখুৱালে যে লেংগুৱেজৰ চিনটেক্সটো কেনেকৈ আমি কণ্টেক্সট ফ্ৰী হিচাপে চাব পাৰিম তেওঁ কণ্টেক্সট ফ্ৰী ছাবচিকুৱেণ্টলি আৰু তেওঁ কণ্টেক্সট ফ্ৰী গ্ৰামাৰ্ছবোৰ ডেছক্ৰাইব কৰিব ল'লে সেইটো হৈ থাকোঁতে এটা পইণ্ট অফ টাইম এনেকুৱা আহি গ'ল যে বহুত বেছি এবষ্ট্ৰেক্ট হৈ গ'ল এবষ্ট্ৰেক্ট ইন দ্য চেন্স ডেট তোৰ ধৰি ল তই ক'লি হেৰি কথা একদম টেকনিকেল টাৰ্ম এটা যদি ক'ব যাওঁ ডিপি ষ্ট্ৰাকচাৰৰ কথা ক'লি ধৰি ল বা তই ধৰি ল ক'লি ডিপি ষ্ট্ৰাকচাৰ বাদ দে তই ক'লি এক্স বাৰ থিয়ৰী যদি তই এনেকুৱা ধৰণৰ এটা ন'শ্যন কওঁ যে হেৰি ষ্ট্ৰাকচাৰত
তোৰ এক্স বাৰ ষ্ট্ৰাকচাৰ এটাত স্মল প্ৰ'টো মুভ হৈ আছে সেইটোৱে কেনেকৈ ট্ৰান্সলেট কৰে সেইটো দি পেলাই তই কেনেকৈ কি কি সেইটো মিনিং কি একদম আনলেছ যদি তই একদম এক্স বাৰ থিয়ৰী পঢ়ি আছ ৰেণ্ডম মানুহ এটাক যদি মোক স্মল প্ৰ'টো মুভ কৰিছে এইটো লেংগুৱেজত স্মল প্ৰ'টো মুভ নকৰে কি তাৰমানে সেইটো একদম হেৰি হৈ গ'ল আৰু তাৰ উপৰিও এইটো এটা কথা যে চমস্কিৰ বস্তুবোৰ তেওঁ কোৱা নাই যে চব লেংগুৱেজ ডেছক্ৰাইব কৰিব পাৰে তেওঁ আইডিয়েল বস্তু এটা দিছে ন তই কেমিষ্ট্ৰি পঢ়িলেও আই গেছ তই আইডিয়েল গেছ লটো পঢ় বা কাৰ্নো ইঞ্জিন এটা কথা পঢ় এনাৰ্জি লছ হয়েই ন কিন্তু তই পঢ়োঁতে আইডিয়েল চিষ্টেম এটা কথা পঢ় য'ত এনাৰ্জি লছ নহয় ন ইকুৱেশ্যনটো লিখিবলৈ সেইটো কৰিবই লাগিব ন চমস্কিয়েও আইডিয়েল ষ্ট্ৰাকচাৰ এটা দিছে হয় নাই আইডিয়েল ষ্ট্ৰাকচাৰ দিছে আইডিয়েল ষ্ট্ৰাকচাৰৰ লগত তই তাৰপিছত বাকীখিনি বস্তু যেনেকৈ ফিট কৰিব পাৰ কিন্তু মানে তোৰ ধৰি লওক ফাংচনেলিজিমৰ ক্ৰিটিচিজম সেইটোৱে আছিলে যে আমি ওপৰৰ পৰা চোৱাতকৈ তলৰ পৰা চাম ন আমাক জি কে বিচাৰে বুজোৱা নিচিনা লকৰ জেনেৰেল টাৰ্ম আৰু গৌতম কুমাৰ বৰা ছাৰ তে সেই ফাংচনেলিজিমৰ মানে ইনিচিয়েল বস্তুটো সেইটো লেখকহঁতে ক'লে যে কিছুমান বস্তু আছে লেংগুৱেজত যিবোৰ তই মেথমেটিকেলি সেনেকৈ ডেছক্ৰাইব কৰিব নোৱাৰিব পাৰ কিন্তু মষ্ট ইম্পৰ্টেণ্টলি মানে লেংগুৱেজৰ ষ্ট্ৰাকচাৰটো আহে তলৰ পৰা তে ফাংচনেলিজিমে মষ্ট ফেমাছলি তোৰ SOV ষ্ট্ৰাকচাৰটো বা SVO ষ্ট্ৰাকচাৰটো কেনেকৈ বুজে যে এজেণ্টটো সদায় মোৰ প্ৰাইমেৰী সেইকাৰণে মেজৰিটি অফ দ্য লেংগুৱেজেছত S precedes the object ন বা ভাৰ্ব ন তে আমাৰ অসমীয়াটো SOV হয় ইংলিছত SVO যেনেকৈ মই ক'লোঁ ৰামে ভাত খাইছে আৰু ৰাম ইজ গোয়িং চামৱেৰ মেবি তেতিয়া বা যিকোনো এটা লেংগুৱেজ ন এইটো এটা ইম্পৰ্টেণ্ট ফেক্টইড এটা আই গেছ যে মেজৰিটি অফ দ্য ৱৰ্ল্ডছ লেংগুৱেজেছ এছটো সদায় আগত থাকে ভিটো সদায় অ'টো সদায় পিছত থাকে একদম স্মল মাইনৰিটি অফ দ্য লেংগুৱেজেছ য'ত অ'টো আগত থাকে সেইটো পেটাৰ্ণ কিহৰ কাৰণে ওলায় ফাংচনেলিষ্টবোৰে কয় যে এডিকুৱেটলি আমাৰ হেৰিবোৰে ফৰ্মেলিষ্টবোৰে এডিকুৱেটলি বস্তুটো এক্সপ্লেইন কৰিব নোৱাৰে কিন্তু ফাংচনেলিষ্টবোৰে ধুনীয়াকৈ এক্সপ্লেইন কৰি দিয়ে যে এজেণ্টটো সদায় প্ৰাইমেৰী ডুৱাৰটো সদায় প্ৰাইমেৰী আমাৰ মনত কগনিটিভলি আমি প্ৰথমটো সদায় প্ৰাইমেৰী মানে ডুৱাৰটো সদায় প্ৰাইমেৰী সেইকাৰণে এছটো আগত আহে সিহঁতৰ তৰিকাটো সেইটো কাম কৰা আৰু তোৰ হেৰিবোৰৰ ফৰ্মেলিষ্টবোৰৰ কাম কৰা তৰিকাটো অলপ বেলেগ সিহঁতেতো ওপৰৰ পৰা আহে ন ওপৰৰ পৰা ইন দ্য চেন্স ডেট তোৰ এবষ্ট্ৰেকশ্যনছক যথেষ্ট ইম্পৰ্টেঞ্চ দিয়ে আৰু বেচিকেলি ডিফাৰেঞ্চ বুলি ক'ব গ'লে সেইটোৱে আৰু ডিফাৰেঞ্চ আৰু মানে এতিয়াতো সেনেকেই ডেছক্ৰাইব কৰিব পাৰে ইমানৰ তাৰ একো অহা নাই টপ অফ মাই হেড আৰু যে এই কথা পাতি অলপ আগতে কৈছিলি মানে আমাক ইমান বেছি এক্সাম্পলছ নালাগে মানে ইমান বেছি ইনষ্টেঞ্চেছৰ দৰকাৰ নহয় মানে আমি একেটা চেণ্টেন্সে হাজাৰবাৰ ক'ব নালাগে সেই পেটাৰ্ণটো মনত ৰাখিবলৈ তেনেকুৱা টাইপৰ চেণ্টেন্স আমি যদি সেই বস্তুটো যদি আমাৰ মূৰত আছে পেটাৰ্ণটো তেতিয়া আমি এবাৰ কৈ তাৰপিছত বহুত বছৰ পিছতো সেই চেম পেটাৰ্ণ এটা আমি কৈ দিবগে পাৰিম মানে আমাক এক্সাম্পলছৰ প্ৰয়োজন নাই মানে এক্সাম্পলছৰ প্ৰয়োজন আছে কিন্তু ইমানখিনি এক্সাম্পলছৰ প্ৰয়োজন সেইটো কি কণ্টেক্সটত কৈছোঁ মই গম পাইছোঁ কথাটো এতিয়া ফৰ এক্সাম্পল লেংগুৱেজ মডেলবোৰকে সিহঁতক বহুত ডেটা লাগে ন আমি নিজেই স্পীচ ডেটা মডেলবিলাক ট্ৰেইন কৰোঁতে গম পাইছোঁ আমি CNN মডেলছ যেতিয়া ট্ৰেইন কৰোঁ তেতিয়া আমাক কিমান ডেটা লাগে চিলহেটিৰ আমি ট্ৰেইন কৰিছোঁ চকৰি ট্ৰেইন কৰিছোঁ কুৱেশ্যন পেটাৰ্ণটো গম পাবৰ কাৰণে কিমান হাজাৰটা স্পেক্ট্ৰগ্ৰাম চাব লাগে কিন্তু মানে বস্তুটো এইটোৱে যে কিহৰ কাৰণে আণ্ডাৰলাইন ষ্ট্ৰাকচাৰটো নহয় সিহঁতে প্ৰবেবিলিটি ডিষ্ট্ৰিবিউশ্যনটো চাইলে মষ্ট প্ৰবেবল আটাৰেঞ্চটো কয় ChatGPTটো বেচিকেলি সেইটোৱে হয় মষ্ট প্ৰবেবল ৱৰ্ডছকেইটা কৈ দিয়ে কিন্তু একদম মই ডিটাৰমিনিষ্টিকেলি ক'ব পাৰোঁ ChatGPTয়ে কেতিয়াও অৰিজিনেল মেটাফৰ এটা উলিয়াব নোৱাৰিব ন আমি পাৰিম আমাক মাল্টিপল এক্সাম্পলছৰ দৰকাৰ নোহোৱাকৈ আমি ইমান এফেক্টিভলি লেংগুৱেজ কেনেকৈ ক'ব পাৰোঁ সেইটোৰ এটাই আই গেছ এতিয়ালৈকেতো আমি একদম এবছলিউটলি নাজানো কিন্তু এটাই তৰিকা আছে যে এটা মষ্ট প্লজিবল চলিউশ্যন এটা আছে যে ইনহেৰেণ্টলি আমি ষ্ট্ৰাকচাৰটো একুৱায়াৰ কৰিলোঁ ন যে আমি যদি কওঁ একদম লেংগুৱেজৰ বাদে গৈ পেলাই যদি মই তোক এক্সাম্পল এটা দিওঁ বোলে 5 + 6 = 11 5 + 6 = 11 বুলি যদি আমি কওঁ একদম আমি যদি লজিকেলি চাব যাওঁ বস্তুটো 5টা
আপেল আছে, 6টা আপেল আছে, দুইটা দুইটা একেলগে লগাই দিওঁ যদি 11টা আপেল হৈ যায়। কিন্তু লেংগুৱেজ মডেল এটা সেইটো নাচায় ন, 5 কেৰেক্টাৰটো কিমানবাৰ অকাৰ হৈছে ভাৰ্চেছ তাৰ লগত কিমানবাৰ প্লাছ কেৰেক্টাৰটো কো অকাৰ হৈছে, তাৰ লগত কিমানবাৰ 6 কেৰেক্টাৰটো কো অকাৰ হৈছে, তাৰ লগত কিমানবাৰ ইকুৱেল কেৰেক্টাৰটো কো অকাৰ হৈছে, মষ্ট প্ৰবেবল আনচাৰটো। ৱেল, সেইটো বস্তু কাম কৰিব, কিন্তু সেইটো বস্তু আমিও কৰোঁ। সেইটো বস্তু আমি এটা লেভেললৈকে কৰোঁ, বোলে 5+6 5+6 এইটো মূৰত থাকেই ন, যে 5 6 11 আৰু কি হ'ব 2 4 8, সেইকেইটা বস্তু আমিও ষ্টেটিষ্টিকেলিয়ে কৰোঁ। মূৰত সেইকেইটা বস্তু আমাৰো এনেকুৱাই হয়, মষ্ট প্ৰবেবল বস্তুটোৱে হয়। কিন্তু আমি আণ্ডাৰলাইন ষ্ট্ৰাকচাৰটোও জানো। 5 মানে 5টা এপল, 5টা কিবা 5টা এলিমেণ্ট, প্লাছ যিটো চিম্বল সেইটোৱে মিন কৰে যে আমি কিবা এটা বস্তু এনেকৈ লগাম, আৰু 6টা এলিমেণ্ট, সেই দুইটা লগ লাগি 11টা এলিমেণ্ট। সেইটো বস্তু আছে, যদিও ইউজ নকৰোঁ সেইটো বস্তু আছে। সেইটো বস্তু আছে কাৰণে কি হয়, মোক যদি কোৱা হয় যে 576 প্লাছ 227, অফ দ্য টপ অফ মাই হেড নাজানো মই, কিন্তু মই আণ্ডাৰলাইন অপাৰেশ্যনটো জানো ন। তে লেংগুৱেজৰ সেনেকুৱাই হয়, আণ্ডাৰলাইন অপাৰেশ্যনটো আমি জানো, লেংগুৱেজৰ আণ্ডাৰলাইন অপাৰেশ্যনটো আমি একোৱাইৰ কৰি লওঁ। সেইটো কাৰণে আমি যেতিয়া আমি লেংগুৱেজৰ বহুতটা এক্সাম্পল চাব নালাগে বেচিকেলি। অফ দ্য টপ অফ মাই হেড মোৰ এতিয়া ইমান ভাল এক্সাম্পল এটা মনত অহা নাহে, কিন্তু বেচিক আইডিয়াটো সেইটোৱে যে আমি আণ্ডাৰলাইন ষ্ট্ৰাকচাৰটো লেংগুৱেজৰ একোৱাইৰ কৰি লওঁ, যাৰ কাৰণে আমাক ইমানখিনি এক্সাম্পল নালাগে। সেইটো কাৰণে আমি এফিচিয়েণ্ট ন, সেইটো কাৰণে আমাক ইমান মিলিয়নছ অফ কম্পিউট ৰিচৰ্চেছ নালাগে। আমাক একদম কিবা সাগৰৰ সমান পানী নালাগে কুল ডাউন কৰিবলৈ, বা ইমান এফিচিয়েণ্টলি আমি ইমান ভালকৈ লেংগুৱেজ ক'ব পাৰোঁ ন। মই এটা আউটছাইডাৰ প্ৰশ্ন এটা সুধিব পাৰোঁ। তাৰমানে এই তুমি যে ক'লা আণ্ডাৰলাইন অপাৰেশ্যন এটা আছে, সেই আণ্ডাৰলাইন অপাৰেশ্যনটো ইউনিভাৰ্চেলি চব লেংগুৱেজৰ কাৰণে চিমিলাৰলি দেখা যায় নে বেলেগ বেলেগ লেংগুৱেজৰ কাৰণে অলপ বেলেগ বেলেগ ধৰণৰ? হয়, বহুত ইণ্টাৰেষ্টিং কুৱেশ্যন এটা। কিছুমান আণ্ডাৰলাইন অপাৰেশ্যন চব লেংগুৱেজতে একেই হয়, সেইবোৰক আমি লিংগুইষ্টিক ইউনিভাৰ্চেলছ বুলি কওঁ। কিছুমান আণ্ডাৰলাইন অপাৰেশ্যনছ বেলেগ বেলেগ লেংগুৱেজত বেলেগ বেলেগকৈ হয়, সেইবোৰক আমি টাইপলজিকেল ভেৰিয়েশ্যনছ বুলি কওঁ। সেই টাইপলজিকেল ভেৰিয়েশ্যনছবিলাক কেতিয়াবা, আৰু এই লিংগুইষ্টিক ইউনিভাৰ্চেলছবোৰো কেতিয়াবা ষ্টেটিষ্টিকেল ইউনিভাৰ্চেলো হ'ব পাৰে বা এবছলিউট ইউনিভাৰ্চেলছো হ'ব পাৰে। যেনেকৈ ফৰ এক্সাম্পল আপোনাৰ এইটো যেনেকৈ SOV, ছাবজেক্ট অবজেক্ট ভাৰ্ব, বা SVO, ছাবজেক্ট ভাৰ্ব অবজেক্ট, এই ৱৰ্ড অৰ্ডাৰ বুলি কয় এইটো। ৱৰ্ড অৰ্ডাৰটো কেইটামানে আপোনাৰ ইনষ্টেঞ্চেছ আছে, সেইকেইটা ষ্টেটিষ্টিকেলি ইউনিভাৰ্চেল। আপুনি 5টা টাইপৰে ৱৰ্ড অৰ্ডাৰ পাব, 5টা নে 6টা আছিলে, মুঠতে একদম ফাইনাইট ছেট অফ ৱৰ্ড অৰ্ডাৰ্ছ পাব। বোলে SOV, SVO, VSO, আৰু একদম বহুত ৰেয়াৰলি OSV বা OVS। সেইটো বস্তু সেই অপাৰেশ্যনকেইটা ইউনিভাৰ্চেল। কিন্তু ধৰি লওক আপুনি ক'লে যে, আৰু মৰ্ফলজিকেলি চাব গ'লে, মানে ৱৰ্ড লেভেলত চাব গ'লে, আপোনাৰ ৱৰ্ড ফৰ্মেশ্যনৰ কেইটামান তৰিকা আছে, যে এগ্লুটিনেশ্যন কৰিব পাৰে, বা আপোনাৰ আইচলেশ্যন কৰিব পাৰে, বা হেৰি কৰিব পাৰে, ইনফ্লেকশ্যন কৰিব পাৰে। সেইটো মানে বেচিকেলি এইটোৱে হ'ল যে এগ্লুটিনেশ্যন হ'লে আপোনাৰ যিখন আমি ক্লাছ 4 5 থাকোঁতে কনজুগেশ্যন টেবুলখন শিকোঁ ন, I was, he was, you were, এনেকুৱাবিলাক এইবোৰ যে শিকোঁ যে, সেইবোৰ বস্তু কিছুমান লেংগুৱেজত কি হয়, বহুত ক্লিনলি এৰেঞ্জ থাকে। মানে টাৰ্কিছ নিচিনা লেংগুৱেজ এটাত বহুত ক্লিনলি এৰেঞ্জ থাকে, বহুত ক্লিনলি এৰেঞ্জ, মানে ষ্ট্ৰাকচাৰটো বহুত ক্লিনলি এৰেঞ্জ হয়। আপুনি ধুনীয়াকৈ মৰ্ফিমকেইটা ভাঙি দিব পাৰে। মৰ্ফিম মানে হৈছে একদম স্মলেষ্ট ইউনিট অফ মিনিং, আৰু মৰ্ফিমকেইটা বহুত ধুনীয়াকৈ ভাঙি দিব পাৰে। যিবোৰ লেংগুৱেজত মৰ্ফিমকেইটা ইমান ধুনীয়াকৈ ভাঙি দিব পাৰে, সেইবোৰ লেংগুৱেজত কেতিয়াও এনেকুৱা এটা বস্তু বা চিটুৱেশ্যন এৰাইজ নহয় যে সেইটো লেংগুৱেজত হঠাৎ কিবা বেলেগ এটা পেটাৰ্ণ দেখা পাই আছে। যদি সেইটো লেংগুৱেজত সেইটো পেটাৰ্ণ ফ'ল' কৰে, সেইটো পেটাৰ্ণেই ফ'ল' কৰে নেচাৰেলি সেইটো ছিষ্টেমতে ছেটল হৈ যায়। চিমিলাৰলি বেলেগ এটা লেংগুৱেজত যিটো ইনফ্লেকশ্যনেল লেংগুৱেজ এটা ধৰি লওক, সেইটো লেংগুৱেজ সেই ইনফ্লেকশ্যনেল পেটাৰ্ণটোৱে মানে আপোনাৰ বা ফিউজনেল বুলিও কয়, সেইটো ছেটল হৈ যাব। বা পলিচিন্থেটিক এটা টাইপৰ পেটাৰ্ণ আছে, সেইটো পেটাৰ্ণে ছেট হৈ যাব। যেতিয়া মানুহজনে নতুন ৱৰ্ড এটা ফৰ্ম কৰে, মই ক'ৰবালৈ যাওঁ, এই দুটা যেতিয়া লগ লগাই, সেই আণ্ডাৰলাইন অপাৰেশ্যনটো আমাৰ অসমীয়া ভাষাত সেনেকেই কাম কৰিব। ধৰি লওক ফৰ এক্সাম্পল, যদি ক'ব, আৰু এটা ধৰি লওক ভাল এক্সাম্পল এটা হ'ল, ধৰি লওক অসমীয়াত সেইটো বস্তু চাবলৈ ভাৱেল হাৰমনি, যে নকৰোঁ, নাজানো, নিলিখোঁ, ভাৰ্বটোত যি আপোনাৰ নিউক্লিয়াছটো হৈ আছে, মানে যিটো মানে আপোনাৰ নিউক্লিয়াছৰ ভাৱেলটো, লিখোঁ, যাওঁ, কৰোঁ, লিখোঁ, যাওঁ, কৰোঁ, যিকেইটা হৈ আছে, নেগেশ্যন কৰিলে আকৌ আপোনাৰ নি লিখোঁ হৈ যায়, না যাওঁ হৈ যায়। কিন্তু আপোনাৰ আণ্ডাৰলাইন যিটো নেগেশ্যনৰ এলিমেণ্ট, সেইটো ন নিচিনা কিবা এটা এলিমেণ্ট, এবষ্ট্ৰেক্ট এলিমেণ্ট এটা, ন বুলি ক'ব পাৰে আপুনি, সেইটো নেগেশ্যন এটা।
কিন্তু সেইটো ভাৰ্বটোৰ সেই নিউক্লিয়াছটো মতে সলনি হৈ গৈ আছে এইটো আপুনি যদি ৰুল বেছ ছিষ্টেম এটা বনায় আপুনি যদি কৈ দিলে যে ই হ'লে ইয়ে হ'ব এইটো ই হ'লে নেগেশ্যনটো ই হ'ব এইটো কিন্তু আপুনি ধৰি লওক সেইটো কিবা ষ্টেটিষ্টিকেল লাৰ্ণিং দি কৰিব চেষ্টা কৰিলে তেতিয়াহ'লেতো আপোনাক বহুতকেইটা হেৰি লাগিব ইনষ্টেঞ্চেছ লাগিব ন আপুনি সেইটোৰ এপ্ৰক্সিমেশ্যন এটা আনিবৰ কাৰণে যে এইটো হ'লে এইটো হয় কিন্তু সেইটোত আকৌ আপোনাৰ হেৰি দিয়া প্ৰব্লেম এটাও আহি যায় ৰুলছ বনোৱাটো প্ৰব্লেম এটাটো আহি যায় যে ৰুলছ আপুনি কিমান দূৰলৈকে বনাব ৰুলছ ন কিবা এটা ওলাবই যিটোৱে ৰুলটো ফ'ল' নকৰিব সেইবোৰত ষ্টেটিষ্টিকেল ইউনিভাৰ্চেলছে ধুনীয়াকৈ কাম কৰে কিন্তু আমি এজ এ মোৰ এনেকুৱা লাগে পাৰ্চনেলি যে আমি এজ এ হিউমেন ছুইচ কৰি থাকোঁ ৰুলছলৈ কেতিয়াবা যাওঁ আকৌ ষ্টেটিষ্টিক্সলৈ কেতিয়াবা ৰুলছলৈ কেতিয়াবা যাওঁ যেতিয়া দৰকাৰ পৰে ষ্টেটিক্সলৈ যাওঁ যেতিয়া দৰকাৰ পৰে ৰুলছলৈ যাওঁ সেনেকুৱা নিচিনা এটা আপ এণ্ড ডাউন হৈ থাকে কিন্তু সেইটোৱে আৰু আপুনি কোৱা প্ৰশ্নটো যে ইউনিভাৰ্চেল হয় নে বেলেগ বেলেগ হয় দুইটা টাইপতে হয় কিছুমান ইউনিভাৰ্চেল আছে কিছুমান টাইপলজিকেল ভেৰিয়েশ্যনো থাকে এতিয়া পাৰ্চনেলি এই কথাখিনি শুনি পেলাই মোৰ এনেকুৱা লাগি আছে যে মানে লেংগুৱেজ বহুত বিভিন্ন ধৰণৰ আছে ন মানে পাৰফেকশ্যনলৈ গৈ থাকে এটা দিশত মেথামেটিক্স ইজ দ্য মষ্ট পাৰফেক্ট লেংগুৱেজ মেথামেটিক্সৰ লেংগুৱেজটোক আমি ৰেগুলাৰ এক্সপ্ৰেছনছ বুলি কওঁ ন ৰেগুলাৰ এক্সপ্ৰেছনছ বুলি কওঁ মেথামেটিক্সত আপোনাৰ মই বহুত হাই লেভেল মেথমেটিক্সৰ কথা মই নাজানো তাত পলিচেমি থাকিব পাৰে নাথাকিব পাৰে মোৰ আইডিয়া নাই কিন্তু সাধাৰণতে মেথছত পলিচেমি নাই বুলি কয় ন পলিচেমি নাই পলিচেমি মানে আপোনাৰ ধৰি লওক এটা এলিমেণ্টৰে কেইবাটাও মিনিং ইন এ ৱে যদি আপুনি কয় যে বোলে ছেট এ আৰু ছেট বিৰ ইণ্টাৰছেকশ্যন তে সেইটোৱে আকৌ ইউনিয়ন কেতিয়াও নুবুজায় ন ইণ্টাৰছেকশ্যনে বুজাব ইনফেক্ট মই ইয়াৰ কাৰণে আৰু এটা এক্সাম্পল দিব পাৰোঁ মানে ইউনিয়নৰ যিটো কথা ক'লে ইউনিয়ন বুলি কওঁতে মানে অৰ শব্দটো ব্যৱহাৰ কৰা হয় ইনফেক্ট সেই অৰ শব্দটো ইংৰাজীত মানে দুটা চেন্সত ব্যৱহাৰ কৰা হয় এটা এক্সক্লুচিভ চেন্স এটা ইনক্লুচিভ চেন্স মেথামেটিক্সত প্ৰথমতেই ডিফাইন কৰি দিয়ে যে অৰ শব্দটো সদায় ইনক্লুচিভ চেন্সত ব্যৱহাৰ কেতিয়াও এক্সক্লুচিভ চেন্সত সেইটো লেংগুৱেজ আপুনি সেনেকৈও ষ্টাডি কৰিব পাৰে সেইটো ফৰ্মেল চিমেণ্টিক্স বুলি কয় আপোনাৰ ট্ৰুথ টেবুলছবোৰ থাকে যে আপোনাৰ এণ্ড অপাৰেটৰ অৰ অপাৰেটৰ সেইবোৰ আপোনাৰ মণ্টেগু গ্ৰামাৰ বুলি আমাৰ ফৰ্মেল লিংগুইষ্টিক্সত বা ফৰ্মেল চিমেণ্টিক্সত এটা আপোনাৰ চেপ্টাৰ এটা থাকে তাত আপোনাৰ ট্ৰুথ টেবুলবিলাক বনাব শিকোৱা হয় আপোনাৰ এণ্ড হওক বা অৰ হওক বা এক্সৰ হওক সেনেকৈও আমি লেংগুৱেজ চাব পাৰোঁ ইচ্ছা কৰিলে এতিয়া টিৱাত ইণ্টাৰেষ্টিং বস্তু এটা আছে ভাৰ্জিনিয়া ডছন নামৰ এগৰাকী ৰিচাৰ্চাৰ আছে তেওঁ থিচিছখন টিৱাত লিখিছিলে তেওঁৰ মেইন বস্তুটো হৈছে যে টিৱাত ডিষ্টাংশ্যন টিৱাৰ যিটো অৰৰ নোশ্যন সেইটো আমাৰ ক্লাছিকেল লজিকেল অৰৰ নোশ্যনটো যে পি যদি ট্ৰু হয় কিউ যদি ট্ৰু হয় পি অৰ কিউ হ'লে ট্ৰু হ'ব পি যদি ট্ৰু হয় কিউ যদি ফল্ছ হয় পি অৰ কিউ হ'লে ফল্ছ হ'ব যিখন ট্ৰুথ টেবুল আমি বনাওঁ সেইটো ক্লাছিকেল লজিকেল নোশ্যন অফ অৰ নে সেইটো এটা আৰু তেওঁ ধুনীয়াকৈ ছেট থিয়ৰী পেলাই বুজাই দিছে নে এটা অল্টাৰনেটিভ চেঞ্চ যে আমাৰ হাতত ইমানকেইটা অপশ্যনছ আছে তাৰে ভিতৰত এইটো যদি বোলে টিৱাত যদি এনেকৈ কওঁ আমি ৰাম অৰ ৰাজু বুলি যদি কওঁ তেতিয়া আমাৰ ক্লাছিকেল লজিকেল চেঞ্চত হ'ব ৰাম যদি হয় তেতিয়াহ'লে ৰাজু নহ'ব ন যিকোনো এটাহে পাছ হ'ব ন কিন্তু আমি আকৌ টিৱাত তেওঁ মানে হাইপথেচাইজ কৰিছে যে সেইটো আণ্ডাৰলাইনলি সিহঁতে লজিকেল অৰ চিষ্টেমটো হিচাপে নাচাই পেলাই এটা ছেটৰ পৰা এটা ছেট অফ এলিমেণ্টছৰ পৰা এটা ছেট অফ অল্টাৰনেটিভ এলিমেণ্টছৰ পৰা যিকোনো এটা চুজ কৰাটো সিহঁতৰ মানে আণ্ডাৰলাইন নোশ্যনটো টিৱাৰ সেইবুলি তেওঁৰ বস্তুটো বহুত চিমেণ্টিক্সৰ বস্তু সেইটো এটা ইণ্টাৰেষ্টিং বস্তু আপোনাৰ লজিক আৰু ফৰ্মেল লজিক আৰু লেংগুৱেজ আপুনি কেনেকৈ চাব পাৰে সেইটো এটা ইণ্টাৰেষ্টিং আইডিয়া কিছুমান আপোনাৰ বেছিক মেথছৰ বস্তু হেৰিত বহুত লিংগুইষ্টিক্সত বহুত ইউজ হয়ো ইন এ চেন্স আপোনাৰ ধৰি লওক ফৰ্মেল লেংগুৱেজ থিয়ৰী হওক বা আপোনাৰ ছেট থিয়ৰী বহুত দৰকাৰ একদম চমস্কিৰ বস্তুবোৰ বুজিবলৈ হওক বা টাইপলজি বুজিবলৈ হওক তাৰপিছত বহুতখিনি বস্তু বুজিবলৈ আৰু এই প্ৰশ্নটো হৈছে এই মানে অলপ আগত তুমি কৈছিলা যে বেলেগ বেলেগ লেংগুৱেজত কিছুমান চেম ধৰণৰ পেটাৰ্ণ এটা ফ'ল' কৰে বুলি হয়নে সেই পেটাৰ্ণটো এটলিষ্ট অবজাৰ্ভ কৰিবলৈ বা ন'টিছ কৰিবলৈ আমি
কেনেকুৱা ধৰণৰ কিছুমান আননেচেচেৰী ডিটেইলছ মানে আমি এৰিব লগা হয়, মানে ডিছকাৰ্ড কৰিব লগা হয়, বুজি পাইছে? কিছুমান আননেচেচেৰী ডিটেইলছ থাকে নহয়, যে আননেচেচেৰী ডিটেইলছবিলাক বাদ দিলেহে আমাৰ মানে একদম কোৰত যিকেইটা বস্তু এটা ফৰ্মেশ্যন এটা আহি আছে সেইটো আমি ধৰিব পাৰোঁ, হয়নে? এম আই মেকিং চেন্স? দুজনে সেইটো আমি দুটা তৰিকা ডিটাৰমিন কৰিব পাৰোঁ। এটা হৈছে যদি আমি তলৰ পৰা যাওঁ তেতিয়াহ'লে ষ্টেটিষ্টিক্স দি পেলাই মষ্ট অকাৰিং পেটাৰ্ণছবোৰ, ধৰি লওক আননেচেচেৰী ডিটেইলছ, মই ধৰি লওক মই কাইলৈ নগৰলৈ যাম, মই ধৰি লওক মই কাইলৈ নগৰলৈ যাম আৰু কোনোবা এটা ক'লে মই কাইলৈ নগৰলৈ গৈ আছোঁ। এতিয়া সেইটো যদি আপুনি স্পেক্ট্ৰগ্ৰামটো বনায় আৰু এলটো ক'ত আছে এটো ক'ত আছে একো ধৰিব নোৱাৰে। এতিয়া আপোনাৰ কামটো হৈছে যে এল ক'ত আছে এ ক'ত আছে, একচুৱেলি এল আছেনে এ আছেনে সেইকেইটা বস্তু উলিওৱা ন। আননেচেচেৰী ডিটেইলছবোৰ আপোনাৰ হৈ গ'ল মই কাইলৈ নগৰলৈ যাম নেকি, মই কাইলৈ নগৰলৈ যাম সেইবোৰ বস্তু প্লাছ আপোনাৰ এই ইণ্টনেশ্যনেল ভেৰিয়েশ্যনবোৰ বা কাইলৈ নগৰলৈ যাওঁ নেকি বুলি ক'লে এলটো আকৌ বেলেগ হয়, তাৰ স্পেক্ট্ৰগ্ৰামটো বেলেগ হৈ যাব, তাৰ ৱেভফৰ্মটো বেলেগ হৈ যাব। সেইবোৰ বস্তু আপুনি ষ্টেটিষ্টিকেলি মষ্ট লাইকলি পেটাৰ্ণছবোৰ উলিয়াই পেলাই তলৰ পৰা যদি চাব যায় তেতিয়া সেইটো ডিটাৰমিন কৰিব পাৰে। অৰ আপুনি যদি ফৰ্মেলিষ্ট হয় তেতিয়াহ'লে আপুনি হেৰি কৰিব পাৰে, অলৰেডি কিছুমান মানে আপোনাৰ লজিকেল থিয়ৰিজ আছে যে ফনিমৰ ছেটটো এনেকুৱা, লেংগুৱেজ এটাত এইটো বস্তু থাকিলে এইটো বস্তু থাকিবই, আপোনাৰ লেংগুৱেজ এটাত ইউজুৱেলি এনেকুৱা হ'লে এনেকুৱা হ'ব, লেংগুৱেজ এটাই এইটো পেটাৰ্ণ ফ'ল' কৰিলে এইটো বস্তু থাকিবই। তেতিয়া লেংগুৱেজটো যদি আপোনাৰ এইকেইটা বস্তু ফ'ল' কৰি আছে তেতিয়াহ'লে সেইটো বস্তু আপোনাৰ আছে বুলি আপুনি এজিউম কৰি ল'ব ফাৰ্ষ্টতে, তাৰপিছত আপুনি আকৌ হাইপথেচিছটো আপোনাৰ টেষ্ট কৰি পেলাই গম পাব যে এইকেইটা আণ্ডাৰলাইন বস্তু আছে, তেতিয়া সেই আননেচেচেৰী বস্তুবিলাক যিবোৰ আপুনি কৈছে সেইবোৰ মানে এনেও ফিল্টাৰ আউট হৈ যাব। আৰু সেই আণ্ডাৰলাইন বস্তু সেইটোক আমি আণ্ডাৰলাইন ফৰ্ম বুলি কওঁ, যিটো আপোনাৰ ধৰি লওক একদম আইডিয়েল বুলি নহয়, ৱেল আই গেছ যিটো মেইন বস্তুটো ন, কাৰণ ইন দ্য ৰিয়েল ৱৰ্ল্ড মানে লেংগুৱেজ বহুত কণ্টিনিউৱাছ, কাৰণ চব মেজাৰমেণ্টছে কণ্টিনিউৱাছ। এতিয়া 4.9864 কিবা এটা নে 5 নে 5.00068 নে 5 কোনখিনিত ন, এনেকুৱা আছিলে 5টো এটা আইডিয়েল চেঞ্চ অফ বস্তু ন। তো সেনেকৈ আপুনি যেতিয়া চাব যায় একদম ছাৰ্ফেচ ফৰ্মত লেংগুৱেজ কণ্টিনিউৱাছ, ভেৰিয়েশ্যনটো কণ্টিনিউৱাছ, বহুত আননেচেচাৰী ডিটেইলছ থাকিব। কিন্তু আপুনি আইডিয়েল ফৰ্ম এটা লৈ পেলাই আপুনি একদম পজ কৰি দিয়ে সেইটো জেগাত যে এইটো এটা বস্তু, এইবোৰ বস্তু হ'বও পাৰে, হয়ো, কিন্তু মানে আছে এইবোৰ বস্তু, মই ডিনাই কৰা নাই যে নকয় মানুহে, কিন্তু আইডিয়েল ফৰ্মটো হৈছে মানে সেইটো এটা আইডিয়েলাইজেশ্যন ইন এ চেঞ্চ। আণ্ডাৰলাইন ফৰ্মবোৰ আপুনি সেনেকৈ আপুনি ফিগাৰ আউট কৰিব পাৰে। আৰু এটা ভাল তৰিকা আছে আণ্ডাৰলাইন, স্পেচিয়েলি আমাৰ স্পেচিয়েলাইজেশ্যনটো ফন'লজি মানে আমি চাউণ্ডছবোৰ ফাৰ্ষ্টে চাওঁ। আৰু এটা মানে একদম ক্লাছিক এটা ৱে আছে, এইটো হৈছে মিনিমাল পেয়াৰ্ছ বুলি কওঁ। মিনিমাল পেয়াৰ্ছ মানে আপোনাৰ এটা পেয়াৰত অকল এটা এলিমেণ্টেই আছে যিটো চেঞ্জ হৈছে, যাৰ কাৰণে মিনিংটো চেঞ্জ হৈছে। যাৰ কাৰণে যদি মই কওঁ কল আৰু গল মানে বোলে মই ডিঙি বুলি বুজালোঁ, বা কল আৰু তল মানে মই বুজালোঁ ধৰি লওক তল, ওপৰৰ তল। কল আৰু তলত অল দুইটা একেই আছে, অকল চেঞ্জিং এলিমেণ্টটো আৰু টটো ন। সেইটোৱে এটা মিনিং চেঞ্জ এটা ট্ৰিগাৰ কৰিছে, সেইটো আমি মিনিমাল পেয়াৰ বুলি কওঁ। লেংগুৱেজ এটাত সেনেকুৱা মিনিমাল পেয়াৰ্ছবোৰ বিচাৰি আমি ক'ব পাৰোঁ যে এই লেংগুৱেজটোত এইকেইটা শব্দ আছে, মানে গম পাইছে ফনিমবোৰ, এইকেইটা ফনিম আছে মানে বেচিকেলি লেংগুৱেজটোত। সেই ফনিমবোৰো এটা টাইপৰ আপোনাৰ এই আণ্ডাৰলাইন ফৰ্মে আপোনাৰ, কাৰণ ফনিম এটা নইজলেছলি এক্সিষ্ট নকৰে এনেও মানে ৰিয়েল ৱৰ্ল্ডত। সেইটো এটা। আকৌ তাৰো ওপৰৰ ষ্ট্ৰাকচাৰ যদি চাব যায়, আপুনি ধৰি লওক চিনটেক্সৰ বা মৰ্ফলজিৰ ক্ষেত্ৰত যদি চাব যায়, চিনটেক্সটো মানে মষ্ট এক্সেচিবল নিচিনা, কাৰণ চিনটেক্সটো একদম ধুনীয়াকৈ দেখা পাই থাকে, মানে ফৰ আ লে পাৰ্চন চিনটেক্সটো মানে মষ্ট এক্সেচিবল টু আণ্ডাৰষ্টেণ্ড নিচিনা। কাৰণ ধৰি লওক মই ক'লোঁ এইটো এটা কথা, আমাৰ লেংগুৱেজেছবোৰত বহুত স্ক্ৰেম্বল কৰিব পাৰে ন, স্ক্ৰেম্বল কৰিব পাৰে। যেনেকৈ ধৰি লওক ফৰ এক্সাম্পল মই ক'লোঁ ৰাম ইজ ইটিং আ বিস্কিট। মই ক'ব নোৱাৰোঁ যে বিস্কিট ইটিং ইজ ৰাম,
ইটিং ৰাম ইজ বিস্কুট এনেকৈ ক'ব নোৱাৰোঁ মই, কিন্তু অসমীয়াত মই ক'ব পাৰোঁ যে ৰামে বিস্কুট এটা খাইছে, বিস্কুট এটা ৰামে খাইছে, খাইছে ৰামে বিস্কুট, খাইছে ৰামে বিস্কুট এটা, সেনেকৈও ক'ব পাৰোঁ। কিহৰ কাৰণে ক'ব পাৰোঁ? কাৰণ আমাৰ মৰ্ফলজিকেল মাৰ্কাৰ্ছ আছে। খাইছে বুলি যেতিয়া কওঁ আমি থাৰ্ড পাৰ্চন এটা কথা কৈছোঁ, আৰু ৰামৰ লগত এগ্ৰী হৈ আছে, তে আমি ৰামটো ড্ৰপো কৰি দিব পাৰোঁ। বিস্কুট খাইছে বুলি কাৰোবাৰ এটা কথা কৈছোঁ, বিস্কুট খাইছে, সেইকাৰণে ৰামটো আমি য'তে ত'তে কৰিব পাৰোঁ। তে সেনেকুৱা ক্ষেত্ৰত আপুনি ভাষাটো SOV নে SVO কেনেকৈ গম পাব? মানে ৰামে ভাত খাইছে বুলিও যদি ক'ব পাৰে, খাইছে ভাত ৰামে বুলিও যদি ক'ব পাৰে, ভাত ৰামে খাইছে বুলিও যদি ক'ব পাৰে, চবতে উল্টা পুল্টা হৈ আছে, তেতিয়া আপুনি দেখা পাব বহুতখিনি যদি ডেটা লয় আপুনি, যিটো আপোনাৰ নৰ্মেল ফৰ্ম, সেই নৰ্মেল ফৰ্মটো ইন আ চেন্স মষ্ট অকাৰিং হ'ব আৰু বেচিকেলি। সেইটো এটা তৰিকা, সেইটো চাব যোৱা একদম বহুত আপোনাৰ ৱৰ্ড অৰ্ডাৰৰ বহুত চিম্পল এক্সাম্পল এটা।